হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই বৰ্তমান আছোঁ নগাঁও জিলাৰ বৰদোবা বুলি কয়, বহুতে চিনি পায়। বৰদোবা থান, এয়া নগাঁৱত আমাৰ শংকৰদেৱৰ জন্মস্থান, তাতে মই আছোঁ। আৰু ইয়াতে নতুনকৈ যিটো আপোনাৰ বৰদোবা থান বনাইছে, পৰ্যটকস্থলী বনাইছে, য'ত টুৰিষ্ট আহিব পাৰে, চাব পাৰে বহুত ধুনীয়াকৈ। তালৈ আমি আহিছোঁ। আশা কৰোঁ আপোনালোকে চাওক, সকলোৰে ভাল লাগিব। আৰু যোনেবা আহিব মন গ'লে আহিব পাৰিব। এইটো হ'ল আমাৰ শংকৰ গুৰুৱে বজোৱা ঢোল যে আছিলে, সেয়া ঢোলৰ আকৃতিৰে বনাইছে। ইয়াৰ ভিতৰতো কিবা বনাব চাগে, এইটো আছে ভিতৰত, মানে ঘৰৰ নিচিনা আকৃতি, ঢোলৰ আকৃতি বনাইছে বৰ ধুনীয়া লগাকৈ। আৰু সেইটো হৈছে তাল, দেখিছে আমি যে তাল বজাওঁ, কৰতাল বুলি কয় বা তাল বুলি কয়, বৰতাল বুলি কয়, সেয়া সেইটো। আৰু এইটো হৈছে মণিকূট, যিটো আপোনাৰ শংকৰদেৱৰ মণিকূট এয়া। আৰু গোটেই যে পৰিৱেশটো বৰ ধুনীয়া, বৰ মৰম লগাল। আপোনালোকে চাব পাৰে ইয়াৰ দৃশ্য, কি ধুনীয়া পৰিৱেশ। আৰু ইয়াত অকল দিনৰ ভাগতে ইমান ধুনীয়া বুলি নহয়, আপোনালোকে সন্ধিয়া সময়ত আহিব পাৰে। জেগা পূৰা লাইটৰ এইবোৰ আছে, লাইট জ্বলিলে আৰু ধুনীয়া লগা হ'ব জেগাখিনি, ঠাই চাই কিনে বহুত ভাল লাগিব। আপোনালোকে চাওক কি ধুনীয়া জেগা। ইয়াতে আমাৰ যিমান ইচ্ছা সিমান সময় থাকিব পাৰিব, দেখিছে। আৰু ক্লিন, মানে বহুত ক্লিন, কোনো মানে যেনেকুৱা ধৰক লেতেৰা কৰা নাই বা লেতেৰা কৰিব নিদিয়ে। জেগাই জেগাই ডাষ্টবিন আছে, কিবা জাবৰ জোঁথৰ পেলাব ডাষ্টবিনত পেলাব। কাৰণ সুন্দৰ জেগা এটা হোৱাৰ পিছত সুন্দৰকৈ ৰখাটোহে বৰ টান। মানুহে আহি যি টি পেলাই, লেতেৰা কৰি পেলায়। দেখিছে, এইটো হ'ল মণিকূট। আৰু এনেকৈ প্ৰতিমূৰ্তিবোৰ বনোৱা আছে। নৃত্যবোৰ শংকৰদেৱৰ নৃত্য, গান, মানে কবিতা তেনেকৈ বহুত কৰিছিলে তাৰে। আৰু এইখন দেখিছে, সেই ঘৰটো হৈছে নৌকাৰ আকাৰেৰে বনোৱা। ইয়াৰ পৰা অকণ দেখিছে চাগে, মই অকণমান জুম কৰি দিওঁ। সেই যে দেখিছে নহয়, এই ময়ূৰ আকৃতি, সেইটো নৌকাৰ আকাৰেৰে বনোৱা। তাৰপিছত আপোনাৰ সেইফালে আছে কৃষ্ণৰ দশা অৱতাৰ, যে কৃষ্ণৰ 10টা ৰূপ লৈছিলে, বাৰে বাৰে অৱতাৰ সলাইছিলে। কুৰ্মী অৱতাৰ, মৎস্য অৱতাৰ, বৰাহ অৱতাৰ, আৰু আপোনাৰ পৰশুৰাম অৱতাৰ, ৰাম অৱতাৰ, বামন অৱতাৰ, বুদ্ধ অৱতাৰ, তেনেকুৱা লোৱা সেয়া মূৰ্তিবোৰ সেই তাতে আছে। আমি সেইফালে গৈছিলোঁ, তেতিয়া ভিডিঅ' বনোৱা নহ'ল বাৰু। চাওঁ, যদি আপোনালোকক দেখাব পাৰোঁ দেখাই দিম। ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে ন, বাৰু ৰ'ব। হ'ব, মই আপোনালোকক অকণমান ইয়াৰ পৰা জুম এটা কৰি এইয়া মূৰ্তিবোৰ দেখিছে, এইয়া প্ৰতিমূৰ্তিবোৰ। এইটো হ'ল নৰসিংহ অৱতাৰ। তাৰপিছত এইটো হ'ল বৰাহ অৱতাৰ, এইটো হ'ল ৰাম অৱতাৰ, এইটো হ'ল কুৰ্মী অৱতাৰ, এই কাছ দেখিছে নহয়, কুৰ্মী অৱতাৰ। এইটো মৎস্য অৱতাৰ। তেনেকৈ আছে। মানে মই বহুত দূৰৰ পৰা জুম কৰিছোঁ যে, তো ইমান ক্লিয়াৰ পোৱা নাই চাগে আপোনালোকে। এইখন গেট, গেটেদি সোমাই আহিব লাগিব। চবতকৈ ডাঙৰ কথাটো হ'ল, ইয়াতে মানে পুৰুষ মানুহ সোমাওঁতে, ল'ৰা মানুহ বা পুৰুষ মানুহ সোমাওঁতে ধুতি পিন্ধি আহিব লাগিব, অনিবাৰ্য। ধুতি নহ'লে ইয়াত সোমাব নিদিয়ে, প্ৰৱেশ কৰিব নিদিয়ে। চবকে দেখিছে ধুতি পিন্ধি আহিছে। আৰু ছোৱালী মানুহ, মানে মাইকী মানুহ বা ডাঙৰ গাভৰু ছোৱালী মানুহ মেখেলা চাদৰ পিন্ধিব লাগিব। আৰু ল'ৰা মানুহ ধুতি পিন্ধিবই লাগিব, এইটো বাধ্যতামূলক, নহ'লে এণ্ট্ৰি নিদিয়ে। সৰু বাচ্ছা বাৰু যি পিন্ধে একো নাই। জেগাবোৰ দেখিছে কি ধুনীয়া, ফুল গছ, ঘাঁহ, সেউজীয়া পৰিৱেশ। সেই এতিয়া দেখিছে চাগে নাওখন, সেইখন নাও। এতিয়া মই আপোনালোকক অকণমান দেখাই দিওঁ কৃষ্ণৰ দশা অৱতাৰৰ প্ৰতিমূৰ্তিবিলাক কেনেকুৱাকৈ বনোৱা আছে। ভিডিঅ'টো দীঘল হৈ গৈ আছে।
লাহে লাহে দেখিছে চাগে। দেখিছেনে? এইটো হ'ল কৃষ্ণৰ কুৰ্মী অৱতাৰ। মই অকণ জুম কৰি দিওঁ। এইয়া কৃষ্ণৰ কুৰ্মী অৱতাৰ, এয়া মৎস্য অৱতাৰ, এয়া বামুণ অৱতাৰ, মাথাত ছাতি লৈ থকাতে বামুণ অৱতাৰ, এয়া বৰাহ অৱতাৰ, বৰাহ ৰূপী অৱতাৰ। এনেকৈ মানে গোটেইটো আছে। এইয়া পৰশুৰাম, ৰাম, সকলোখিনি আছে। আপোনালোকে আহিলে নিজে চাই উপভোগ কৰিব। চবটো আৰু ভিডিঅ'ত চালে নহ'ব, আহিবও লাগিব ন। ঠিক আছে, ইমানতে ভিডিঅ'টো সামৰোঁ। আশা কৰোঁ সকলোৱে ভালে থাকিব, সুস্থ থাকিব। বহুতে আহি কিনে আৰু এটা কাম কৰে, ইয়াৰ পৰা এনেকৈ এই হাতখন দেখিছেনে নাই? এইয়া এনেকৈ হাতটো লৈ টুডুম টুডুম টুম টুডুম টুডুম টুম টুডুম টুডুম আহি কিনে ঢোল বজায়। এইটো কৰিব পাৰিব ইয়াত আহি। ঠিক আছে, বাই বাই। মই মোৰ ফেমিলি লৈ আহিছোঁ, আপোনালোকেও ফেমিলি লৈ আহিব পাৰে। এয়া মোৰ ঘৰৰ মালিকনী, আৰু এইয়া মোৰ মালিকনী, এইজনী মোৰ মা। এয়া বৰ খোজকাঢ়া হ'ল যে, গৰমত ঘামিছে আৰু সেয়া মুচিছে। বাবা হাই বুলি কৈ দিয়া। ঠিক আছে দিয়ক, সকলোৱে ভালে থাকিব, বাই বাই।